যে 2024 চনত যদি বিপিএফ দলে নিৰ্বাচনত বিজয়ী হয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা তেতিয়াহ'লে যেনেকেই নহওক কিয় যিকোনো প্ৰকাৰেই দিল্লীৰ পৰা সুনিশ্চিত কৰা হ'ব যে বিটিচি চুক্তি 2003 অনুযায়ী প্ৰপৰ্চনেট ফাণ্ডিং আনা হ'ব আৰু অসমৰ জনসংখ্যা আৰু বিটিচিৰ জনসংখ্যাৰ যি ৰেচিঅ' সেই হিচাপে অসমে যেহেতু 1 লাখ কোটি টকাৰ ওপৰত বছৰি বাৰ্ষিক বাজেট বনায় বিটিচিকো ইয়াৰলি 10,000 কোটি টকাৰ যাতে বাজেট বিটিচি চুক্তিৰ দফা অনুযায়ী প্ৰদান কৰে সেই কথাত গুৰুত্ব দি সকলো জনগোষ্ঠীৰে উন্নতি প্ৰগ্ৰেছ কল্যাণ আৰু ইনক্লুজিভভাৱে হিংসা ত্যাগ কৰি এক কমিউনেল হাৰমনিৰে কেনেকৈ বিটিআৰত শান্তি বা বড়োলেণ্ডত এক চিৰযুগমীয়া শান্তি আমি আনিব পাৰোঁ মিল সম্প্ৰীতি কৰিব পাৰোঁ সেয়াই আমাৰ প্ৰচেষ্টা থাকিব কৰিছোঁ সকলো প্ৰাৰ্থীকে যাৰ যাৰ নাম পেনেল লিষ্টত আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ যোনেই নিজকে কিয় বিপিএফেইটো জিকিব আজিতো কোনোবা নিজিকিলে যে বা কোনোবা টিকিট নাপালে যে কাৰোবা এজনৰ ইণ্ডিভিজুৱেল লছ হ'ব সেইটোতো নহয় আজি দলে যদি নিজিকে দলটোৰ বাবে লছ হ'ব ন আজিৰ দিনত কোনেওতো ক'ব নোৱাৰে মই টিকিট নেপালে বা মই প্ৰাৰ্থী নহ'লে মই ইণ্ডিপেণ্ডেণ্টলি খেলিম তেনেকুৱাতো ব্লেকমেইলৰ ৰাজনীতি বিপিএফত নচলে ভাই বেলেগ দলত চলিব পাৰে কাৰণ আমি দেখিছোঁ বেলেগ দলত তেনেকুৱা হয় বিপিএফত তেনেকুৱা নচলে বুলি মই আশা কৰিছোঁ যদি আপুনি টিকিট পায় কাৰ লগ কৰিছো এইটো হিপথেটিকেল প্ৰশ্ন নহয় যিহেতুৱে মোৰ নাম আছে তো গতিকে প্ৰস্তুত থাকিবই লাগিব প্ৰস্তুতি চলাম যদি মই টিকিট পাওঁ নিশ্চিতভাৱে ইয়াতে ইউপিপিএলৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ব ইউপিপিএলৰ দলৰ যিজন প্ৰাৰ্থী থাকিব তাৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু মই প্ৰতিদ্বন্দ্বী বুলি নাভাবোঁ ইউপিপিএল দলকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ গণতন্ত্ৰত মই বাৰম্বাৰ কৈছোঁ টলাৰেঞ্চ লাগিব সম্প্ৰীতি লাগিব সদ্ভাৱ লাগিব ইউপিপিএল দলৰ প্ৰাৰ্থীকো মই বেষ্ট অফ লাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাইজে আৰু ঈশ্বৰৰ আশীৰ্বাদে নিৰ্ণয় কৰিব কোনে জিকে প্ৰতিদ্বন্দ্বী ইউপিপিএল কিন্তু মই ৰাইভেলৰী বা একদম যে কিবা মোৰ এনিমি শত্ৰু হ'ব বুলি মই অনুভৱ নকৰোঁ ৰাইজৰ এইটো জানিব বিচাৰে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ কেতিয়াৰ পৰা বিপিএফৰ মেম্বাৰশ্বিপ বা কৰ্মী হ'ল আপুনি কি কয় চাওক এটা কথা বিপিএফ দলৰ লগত মই আগতীয়াভাৱেও পলিচি লেভেলত কাম কৰিছিলোঁ 2021 চনৰ পৰা বিভিন্ন পলিচিৰ ক্ষেত্ৰত কাম কৰিছিলোঁ বিভিন্ন ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত মই আগুৱাইছিলোঁ তো সেই ধৰণে কাগজেৰে সংলগ্ন নাথাকিলেও বা কাগজেৰে পঞ্জীয়ন হৈ নাথাকিলেও মোৰ নামটো আন্তৰিকতাৰে কিন্তু মোৰ নাম বিপিএফৰ লগত সদায় জড়িত হৈ আছিল আপুনি কাগজৰ টুকুৰাৰে ক'ব পাৰে যে পৃথ্বীৰাজ বিপিএফ হয়তো নাছিল ৰেজিষ্টাৰ চাই ক'ব পাৰে মেম্বাৰশ্বিপ ৰোল চাই ক'ব পাৰে কিন্তু আন্তৰিকভাৱে যদি কওঁ অন্তৰৰ পৰা যদি কওঁ হয়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ভিতৰি ক'ব যে পৃথ্বীৰাজ নাৰায়ণ দেৱ 2021 চনৰ পৰাই বিপিএফৰ লগত জড়িত হৈ আছে আৰু অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে বিপিএফ দলত মই যোগদান কৰিম ৰাইজক সন্মুখত যোগদান কৰিম আৰু মোৰ লগত বহু শতাধিক যুৱকক লৈ মই যোগদান কৰিম আজি এই ঘোষণা আপোনালোকৰ সন্মুখত দিলোঁ চাওক পেনেল লিষ্টত মই বিপিএফ দলৰ লগত জড়িত থাকিব বিচাৰোঁ বুলি মই আগতীয়াভাৱেও তেওঁৰ লগত মই কাম কৰিছোঁ আৰু এই পেনেল লিষ্ট ঘোষণা হোৱাৰ আগতেও তেওঁক মই বিভিন্নবাৰ আলোচনা কৰিছোঁ লগ হৈছোঁ সেইধৰণে মই কোনো তাৰমানে কোৱা নাই যে মোক ডাইৰেক্টলি কেণ্ডিডেট কৰিবই লাগে কিন্তু মই কৈছিলোঁ বাৰম্বাৰভাৱে কৈছিলোঁ যে মই বিপিএফৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ বিপিএফৰ কাৰণে এই অঞ্চলখনক নেতৃত্ব দিবৰ কাৰণে বিপিএফৰ দৰে এক ইণ্টিগ্ৰেল থিংকিং থকা বা ইণ্টিগ্ৰিটি থকা ৰাজনৈতিক দল লাগিব যি নেকি সকলো জনগোষ্ঠীক একেখন নাৱত লৈ চলিব পাৰে তো সেই হিচাপে মই আশা প্ৰকাশ কৰিছিলোঁ আৰু সেই আশাক সেই ছাইডৰ পৰা হাগ্ৰামা মহিলাৰী ছাইডৰ পৰা তাৰমানে একচেপ্ট কৰিছে বা সেই ছাইডৰ পৰা আঁকোৱালি লৈছে সেইখিনিয়ে মই ক'ব পাৰোঁ ফাইনেলি আপুনি কিমান আশাবাদী যে আপোনাৰ বা বাকী দুজনৰ পৰা আপোনাৰ নামটো ফাইনেল লিষ্টত আহিব কিমান আশাবাদী চাওক জীৱনততো আশাবাদী সকলোৱে কালি কোনেও দেখা নাই আশাবাদী ময়ো কিন্তু এটা কথা যে দলৰ স্বাৰ্থটোও চাব লাগিব দলৰ স্বাৰ্থ চাব লাগিব তাৰপিছতে দলৰ কৰ্মীসকলৰ স্বাৰ্থ চাব লাগিব দল প্ৰথম তাৰপিছত দলীয় নেতা আৰু কৰ্মীসকল তাৰপিছত মই এটাই আশ্বাস দিব পাৰোঁ যে কেণ্ডিডেট হ'বৰ বাবে যি যোগ্যতা লাগে সেই যোগ্যতাখিনি যদিহে মোৰ নাই তেতিয়াহ'লে এই যোগ্যতাখিনি আৰোহণ কৰিবৰ কাৰণে মই কেণ্ডিডেট ফাইনেল ডিক্লেয়াৰ হোৱাৰ আগতে এই প্ৰচেষ্টা আৰু প্ৰয়ত্ন কৰিম যে অযোগ্য মানুহ থাকিব পাৰে কিন্তু অযোগ্যতাৰ পৰা যোগ্যতা আৰোহণ কৰি কিদৰে আগুৱাই যাব পাৰোঁ সেইখিনি মই প্ৰচেষ্টা কৰিম আৰু যদি কিবা কাৰণত ভবা দৰে মনোকামনা সিদ্ধি নহয় নিশ্চয় ওপৰৱালাই যি ডিচিশ্যন দিয়ে গুৰুজনাই যি মোক উপদেশ দিয়ে আপোনালোকৰ ৰাইজে যি আদেশ দিয়ে বা উপদেশ দিয়ে সেই হিচাপে মই আগুৱাই যাম সিনিয়ৰ কেণ্ডিডেট ক'লো মই বহুত কৃতজ্ঞ
BPF দলৰ সমূহ নেতৃবৃন্দ, BPF দলৰ সকলো লিডাৰ, BPF দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে ছিনিয়ৰিটি ইজ জাষ্ট এ নাম্বাৰ অফ দ্য এজ বাট নট কোৱালিফিকেশ্যন অন এভৰি গ্ৰাউণ্ডছ। ছিনিয়ৰিটিত যদি চব বস্তুই হ'লহেঁতেন তেতিয়াহ'লে আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহ'লহেঁতেন। ছিনিয়ৰিটিয়ে যদি সৰ্বোচ্চ হ'লহেঁতেন তেতিয়াহ'লে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সেই 33ৰ পৰা 35 বছৰৰ বয়সৰ ভিতৰত 2003 চনত BTACৰ কিন্তু প্ৰধান হ'ব নোৱাৰিলেহেঁতেন। তো ছিনিয়ৰিটিৰ লগতে যোগ্যতা, দক্ষতা, সহনশীলতা, টলাৰেঞ্চ আৰু পাৰ্টিৰ প্ৰতি ভক্তি আৰু ৰাইজৰ প্ৰতিও ভক্তি লাগিব আৰু অৱশেষত নিজৰ ভাগ্যও লাগিব। চাওঁ ৰাইজে কি কৰে আৰু ভাগ্য কি কৰে এইবাৰ।